সমাজ এখন গঢ়িছো নাৰী পুৰুষ উভয়ে, আৰু আজিৰ সমাজখনত শিক্ষা কিমান জৰুৰী আমি প্ৰতিটো মুহূৰ্ততে মৰ্মে উপলব্ধি কৰো আৰু আপোনালোকে হয়তো অনুভৱ কৰে। আপোনালোকৰ ঘৰে ঘৰে এগৰাকী ছোৱালী এজন ল'ৰা আছে। আজি যদি ছোৱালীগৰাকীক নপঢ়ায়, আজি যদি ছোৱালীগৰাকী শিক্ষিত নহয়, তেন্তে এটা প্ৰজন্ম অশিক্ষিত হৈ পৰিব। কিয় জানেনে? আপোনাৰ ঘৰৰ ছোৱালীজনী যদি পঢ়িছে, তেন্তে আপোনালোকৰ আহিব লগা প্ৰজন্মটোৰ ল'ৰা ছোৱালীখিনিক তেওঁ শিক্ষা দিব পাৰিব। স্কুলৰ শিক্ষা শেষতহে আৰম্ভ হয়, প্ৰথম আৰম্ভ হয় ঘৰখনৰ শিক্ষা। নিয়মানুবৰ্তিতাৰ পৰা, মূল্যবোধৰ পৰা যদি শিক্ষা দিবলগীয়া হয়, ঘৰখনৰ পৰা আৰম্ভ হয়। আৰু ঘৰখনত যদি অশিক্ষিত লোকৰ সংখ্যা বাঢ়ে, তেন্তে সমাজখন বিপথে যাব। আৰু তাতোতকৈ ডাঙৰ কথা স্বাৱলম্বিতা। টকা অবিহনে আজিৰ তাৰিখত একোৱেই নহয়। 500 টকা যদি আজিৰ তাৰিখত আপোনালোকে বজাৰলৈ লৈ যায়, এটা পলিথিন হয়তো ভৰ্তি হৈ নাহে, হয়নে নহয়? য'ত হিন্দু মুছলিমৰ কথা কৈ আছে, সেই সময়ত কিন্তু আলু পিঁয়াজ বা যিকোনো পাচলি এটা কিনিবলৈ যাওঁতে আপুনি হিন্দু হৈও সেই একে দাম দিব লাগিব আৰু মুছলিম হৈও সেই একে দাম দিব লাগিব। বিয়পাই আহিছে এই সাম্প্ৰদায়িকতা বিয়পা মানুহবোৰক আমি চিনিব লাগিব আৰু ইয়াৰ মাজৰ পৰা আমাৰ অধিকাৰবোৰ, সমাজৰ উন্নয়নবোৰ বাছনি কৰি উলিয়াব লাগিব। এইখন অসমত এনেধৰণৰ কিছুমান ঘটনা ঘটি আছে, যিখন অসমত খুব মুখ্যমন্ত্ৰীয়ে এখন প্ৰাইভেট স্কুল আছে। আপোনালোকে হয়তো জানে, মিডিয়াই কথাবোৰ শুনে। গতিকে আমাক যে এই দুখীয়া কৰাৰ পৰিকল্পনাটো চলি আহিছে, কেইটামান অৰুণোদয়ৰ টকা দি, কেইটামান কৃষকৰ টকা দি আমাক ভেঙুচালি কৰি ৰাখিছে আৰু তেওঁলোকে আম্বানীৰ নিচিনা ডাঙৰ কোটি আমাৰ সম্পদবোৰ লুণ্ঠন কৰিছে, বিক্ৰী কৰিছে। আমাৰ সকলো বিক্ৰী হৈ গ'ল। তাতোতকৈ ডাঙৰ কথা আপোনালোকে জানি আচৰিত হ'ব, যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনে হয়তো দীঘলীয়া সময় ধৰি শিক্ষা বিভাগটো চলাই আছিল আৰু সেই দীঘলীয়া সময় শিক্ষা বিভাগটো চলাই থকা মুখ্যমন্ত্ৰীজনৰ দিনতে 7,000তকৈ অধিক শিক্ষা অনুষ্ঠান, চৰকাৰী শিক্ষা অনুষ্ঠান বন্ধ হৈছে। গতিকে আপোনাৰ মোৰ দৰে মানুহৰ ল'ৰা ছোৱালীবোৰ ক'ত পঢ়িব, এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। তেওঁলোকে বান্দিয়া ইণ্টাৰনেশ্যনেল নিচিনা ডাঙৰ স্কুল গঢ়ি তুলিছে পুঁজিপতিৰ বাবে, আৰু আমি সাধাৰণ মানুহৰ বাবে ন্যূনতম যিখিনি আমাৰ অধিকাৰ আছিল, শিক্ষাৰ অধিকাৰ, য'ত আমি চৰকাৰী স্কুলতে আমি পঢ়া শুনা কৰোঁ, আৰু সেই তেনেধৰণৰ স্কুল বা শিক্ষা অনুষ্ঠানলৈকে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। গতিকে এইটো দুখীয়া কৰাৰ পৰিকল্পনা চলিছে। ধনী হৈ গৈছে,